নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু আজি আপোনালোকলৈ লৈ আহিছো এটা মিনি ব্লগ আৰু আজি এই মিনি ব্লগটো মই আৰম্ভ কৰিছো সোৱাদৰ পৰা আৰু আজি আমি আহিছো সোৱাদ হোটেললৈ এসাজ তৃপ্তিৰে সোৱাদেৰে জুতি লগাকে এসাজ খাম বুলি আহিছো তেনেহলে বলক সোৱাদত কিনো আইটেম আছে ভাতৰ লগত ভাত খাবলৈ আহিছো আৰু ভাতৰ লগত কি আইটেম আছে চাও আৰু সোৱাদো লওঁ আৰু খাই আপোনালোককো জনাম আৰু ভাল পালে তেতিয়া আপোনালোকো আহিব পাৰিব তেনেহলে বলক আজি মিনি ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰো আৰু পোনপ্ৰথমে মই আপোনালোকক কৈ দিওঁ সোৱাদ হোটেলখন ক'ত আছে আদিত্য ফাৰ্মাসীৰ ওপৰত হাতখোলাত যিসকল বিচনাত চালি হয় তেওঁলোকেতো গম পায় আৰু ইফালে হাতখোলা দি অহা যোৱা কৰোঁতে আপোনালোকে সোৱাদ লৈ যাব পাৰিব সোমাব কেতিয়াবা ইফালে আহিলে আৰু এইজনী হৈছে টিকলিজনী আমাৰ বিৰাটে মৰম লগা সোৱাদৰ সত্তাধিকাৰী আমাৰ টিকেনদাৰ ছোৱালী আৰু এয়া বৌ আমাৰ টিকলিৰ মাক আৰু বিৰাটে মৰম লগা ছোৱালীজনী আৰু তাই অকণ টোপনিও লাগিছে আমাৰ আহি পাওঁতে আচলতে দেৰি হ'ল দাদাই মানে বহুত বাৰ ফোন কৰিছিলে আমাৰ আচলতে এফালে কাম আছিলে আৰু আহোঁতে দেৰিয়ে হ'ল বেয়া নাপাব দাদাবু আৰু আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে আজি আমাক ইয়াত নিমন্ত্ৰণ দিয়াৰ বাবে আৰু সোৱাদ আজি আমি লওঁ আৰু কেনেকুৱা পাওঁ সেয়া আপোনালোকক জনাম আৰু আপোনালোকে আহিব পাৰিব ইয়াতে ভাত ৰুটি চাহ বহুত কিবা ইয়াত আইটেম আছে আপোনালোকে আহিলে ইয়াতে খাই যাব পাৰিব তেনেহলে বলক খাও আৰু ইফালে ইয়া দাদা বৌ আছে আৰু এয়া হৈছে সোৱাদৰ সত্তাধিকাৰী তেওঁ নিজে পুৰা ধুনিয়াকে একদম সাৰ্ভ কৰি আছে আৰু ধুনিয়াকে ডেকোৰেশন কৰি দিছে থালিবোৰ আৰু দেখিয়ে একদম খাও লাগি গৈছে আৰু এইটো দেখিছেনে ইমান ধুনিয়া লাগিছে ইমান ধুনিয়াকে ডেকোৰেশন কৰিছে একদম গোটা মাছ হয় এইটো খাই চাও টেষ্ট কেনেকুৱা হয় সেয়া আপোনালোকক জনাম কিন্তু দেখি একদম বিৰাট ভাল লাগিছে আৰু থালি কিখন দেখিছেনে ইমান ধুনিয়াকে সজাই দিছে আৰু এনেকে মানে সজাই পৰাই ধুনিয়াকে দিলে সফাকে দিলে আচলতে সঁচাকৈ খাও লাগি যায় দেখিয়ে ভাল লাগি গৈছে আৰু বয়া কৈ দিব কি আছে থালি এইটো দালি হয় খাহি মাংস এইটো ঢেকীয়া ভাজি এইটো ৰঙালাও আলু সয়াবিন ভাজি গাছ টেঙা এইটো মটা অমিতা আৰু বুটৰ ভাজি আৰু এয়া থালিত আজি বহুত কিবি আছে আৰু ইফালে আছে এটা ধুনিয়াকে ডাঙৰ মাছ আৰু ডেকোৰেশন বিৰাট ধুনিয়াকে কৰিছে আৰু ইফালে এয়া ডেকোৰেশন কোনে কৰিছে মালিকে হাজবেণ্ডে কৰিছে মানে দাদাই কৰিছে সোৱাদৰ সত্তাধিকাৰী আৰু আমি খাই লওঁ টেষ্ট কৰি আপোনালোককো জনাই আছো কেনেকুৱা পাওঁ
আৰু খাইবৰ হৈ গ'ল আমাৰ এতিয়া বহি আছোঁ আৰু খানা বিৰাটেই টেষ্টি আছিলে আপোনালোকো আহিব পাৰে সোৱাদৰ জুতি ল'ব পাৰে বিৰাটেই ধুনীয়া ধুনীয়া আইটেম আছিলে আৰু সঁচাকৈ খাই বিৰাট ভাল লাগিলে তৃপ্তিৰে এসাঁজ বুলি যি কয় তৃপ্তিৰে এসাঁজ খালোঁ সঁচাকৈ বহুত ভাল লাগিলে ওলাইছোঁ আৰু এইখিনিতে দাদা এইফালে দাদা আছে চিনাকি কৰাই দিছোঁ এয়া হৈছে চিকেন দা সোৱাদৰ স্বত্বাধিকাৰী আৰু এইফালে বৌ আছে এইফালে মালিকনী এয়া আৰু এইজনী টিকলিজনী আমাৰ দাদাৰ ছোৱালী বহুত মৰম লগা আৰু আজি খাই বিৰাটেই ভাল লাগিলে থেংক ইউ ছ' মাছ চিকেন দা আমাক নিমন্ত্ৰণ দিয়াৰ বাবে আহিম আৰু খাই বহুত ভাল লাগিলে বৌ থেংক ইউ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ ভিডিঅ' চাই আছে আৰু ভিডিঅ' চাই যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু একদম কম মূল্যত ইয়াত ভাত মাছ মাংস হাঁহ লোকেল মুৰ্গী আৰু থলুৱা খানা গাছ টেঙাৰ পৰা আদি কৰি ব্যৱহাৰ আছে সকলোৱে পাব বিশ্বনাথ চাৰিআলি হাটখোলাতে আছে অৱস্থিত সৰু এখন হোটেল আপোনালোকক কিজানি মন পচন্দ হ'ব হোটেলখনৰ নাম সোৱাদ আৰু সঁচাকৈ নাম যেনেকুৱা খানাও তেনেকুৱা আমি একদম তৃপ্তিৰে এসাঁজ খালোঁ আজি তেনেহ'লে আজিলৈ এৰিছোঁ বাই বাই